ফাৰ্ষ্ট আইব্ৰ'টো ড্ৰ কৰিবা, পিছত আমি কনচিলাৰ দি পেলাই আমি আইব্ৰ'টো কাটিম। কাট কৰাটো চোৱা আইব্ৰ' পৰা অকণমান আগলৈ আমি ব্ৰাছডালে ল'ব লাগিব, তেতিয়া ধুনীয়াকৈ ষ্ট্ৰেইট লাইনটো আমি কাট কৰিব পাৰিম। তাৰপিছত বেচটো বনালেও পূৰা কমপ্লিট হোৱাইট কৰি বেছ বনোৱা কমপ্লিট হৈ গ'ল আৰু কনচিলাৰ ব্ৰাছেৰে আমি ব্লেণ্ডিং কৰিছোঁ। এতিয়া আমি পাউডাৰ দি পেলাই এইটো মেট কৰা হৈছে। নাও আমি আইশ্বেডো ব্লেণ্ডিং ব্ৰাছেৰে বেছ কালাৰ লগাম। আই মেকআপ কৰা টাইমত আমি সদায় এইটো মন কৰিব লাগে, আইব্ৰ'টো আমি ওপৰলৈ অকণমান টানি দেখুৱাই ল'ব লাগিব, যাতে আমাৰ এটা ইউ শ্বেপ এটা লৈ আহে। ইউ শ্বেপ যেতিয়া আমাৰ হৈ থাকিব, তাত আমি আই মেকআপটো কৰিবলৈ বেছি সুবিধা হয় আৰু ধুনীয়াকৈ আমি শ্বেপ ক্ৰিয়েট কৰিব পাৰোঁ। চ' আইব্ৰ'টো আমি ওপৰলৈ অকণমান টানি ধৰি ল'ব লাগিব স্কিনটো। আমি বেছ কালাৰটো লগাইছোঁ। সদায় আমি ব্লেণ্ডিং ব্ৰাছেৰে ডেপ ম'শ্যনত আইশ্বেড'খিনি ল'লোঁ আৰু ইন এণ্ড আউট ডাইৰেকশ্যনত আমি ব্লেণ্ডিং কৰিম। নাও আমি আইশ্বেড'ৰ পৰা আমি লাইট মেৰুন কালাৰটো ল'ম আৰু বেছ কালাৰ যিটো ডোখৰত কৰিছোঁ তাৰ তলত আমি এইডোখৰ জেগাত আমি ব্লেণ্ডিং কৰিম ইন এণ্ড আউট ডিৰেকশ্যনৰ পৰা। ব্লেণ্ডিং আমি সদায় একে ছফ্টলি কৰিব লাগে, বেছি প্ৰেছ কৰিব নালাগে। ব্ৰাছডোখৰ আমি সদায় ওপৰলৈ ধৰি পেলাই আমি ব্লেণ্ডিং কৰিব লাগে, তেতিয়া আমাৰ প্ৰেছাৰ কম পৰে আৰু ব্লেণ্ডিং কমকৈ হ'ব, ধুনীয়াকৈ এটা স্মুথ ব্লেণ্ডিং টাইপৰ হ'ব। নাও আমি লাইট মেৰুন কালাৰটো ডাৰ্ক কৰিবলৈ আমি ডাৰ্ক ব্ৰাউন কালাৰ লৈছোঁ। ব্ৰাউন কালাৰ লৈ আমি মেৰুন কালাৰৰ ওপৰতে ইন এণ্ড আউট ডিৰেকশ্যনত ব্লেণ্ডিং কৰিম। আজি কৰা আই মেকআপটোৰ নাম হ'ল ফিছ আই মেকআপ। চ' নাও আমি এতিয়া কাট ক্ৰিজ কৰিম আৰু কাট ক্ৰিজ ফুল কাট ক্ৰিজ ড্ৰ কৰিব লাগিব। চ' কাট ক্ৰিজ কৰিবৰ কাৰণে আমি কনচিলাৰ আইলেছত লগাই লৈছোঁ। কাট ক্ৰিজটো ধুনীয়াকৈ কৰিবৰ কাৰণে আমি আইৰ মিডিলত লগাই ল'লোঁ, লৈ পেলাই ওপৰলৈ চাবলৈ দিম। যিটো ডোখৰ এতিয়া লাইন হৈ গৈছে তাত আমি ডট ডট ম'শ্যন কৰি পেলাই আমি গোটেইটো কাট ক্ৰিজ ড্ৰ কৰিম। আমি লাইন ডট ডট কৰি পেলাই লাইন দি পেলাই আমি কাট ক্ৰিজটো ড্ৰ কৰিব লাগিব আৰু আমি ইনাৰ কৰ্নাৰত একদম কৰ্নাৰত লগাই নিদিওঁ, কৰ্নাৰৰ পৰা অকণমান শ্লাইড ওপৰত দি পেলাই আমি মানে ষ্টাৰ্টিং আমি সেইডোখৰৰ পৰা কাট ক্ৰিজ ড্ৰ কৰা ষ্টাৰ্ট কৰিম। যিহেতু আমি ফিছ আই মেকআপ কৰিছোঁ, চ' ফিছ টাইপৰ আমি উইংছটো ড্ৰ কৰি লৈছোঁ কনচিলাৰে।
নাও আমি উইংছটোত কাজলেৰে লাইনটো ড্ৰ কৰিম। এইটো আমি কাজলেৰে ড্ৰ কৰিছোঁ, চ' আমি ব্লেক আই শ্বেডো লৈ পেলাই এইডোখৰ জেগাত মেট কৰিম। জেলটোক আমি মেট কৰিবৰ কাৰণে আমি মেট আই শ্বেডো ল'বলগীয়া হৈছে। নাও ব্লেক যিডোখৰ জেগাত লগোৱা হৈছে সেইডোখৰত আমি ব্লেক মেট আইব্ৰ' দি পেলাই আমি ব্লেণ্ড কৰিম। নাও আমি মেট আই শ্বেডো দি আমি কমপ্লিট ব্লেক কৰি ল'লোঁ। নাও আমি ফ্লেট ব্ৰাছেৰে ৰেড কালাৰটো লৈছোঁ আৰু যিডোখৰ জেগা ব্লেংক আছে সেইডোখৰ জেগা আমি ফ্লাপ কৰিম জাষ্ট ডেব মোশ্যন দি কৰি। নাও ব্লেক আৰু ৰেডৰ মাজত যিটো এটা লাইন ক্ৰিয়েট হৈছে, লাইনটো ব্লেণ্ডিং কৰিবলৈ আমি ব্ৰাউন কালাৰ দি ডাৰ্ক ব্ৰাউন দি পেলাই আমি দুই তিনিটা কালাৰ আমাৰ ভিজিবল নহয়, আমি এটা কমপ্লিট কালাৰ হৈ যায়। চ' আমি ডাৰ্ক ব্ৰাউন কালাৰ দি পেলাই এইটো ব্লেণ্ডিং কৰি দিছোঁ। ব্লেক আৰু ৰেডৰ মাজৰটো আমাৰ যিটো ভিজিবল লাইনটো হৈ আছিলে লাইনটো নাইকিয়া হ'ল। নাও আমি চিমাৰি লৈছোঁ আঙুলিৰে, জাষ্ট চিমাৰি আমি ডেব মোশ্যনৰ জাষ্ট মিডিল পাৰ্টটোত লগাম। শ্ল'লি নাও আমি যিটো আমি কনচিলাৰে উইংছটো বনালোঁ সেই উইংছটোৰ ওপৰত আমি গল্ডেন আইলাইনাৰে ড্ৰ কৰিম। নাও আমাৰ কমপ্লিট হৈ গ'ল ফিছ